গুড মৰ্ণিং এভৰিৱান। এয়া অকণমান ৰাতিপুৱা ফুৰিবলৈ বিচাৰিছোঁ, মানে খোজকাঢ়িছোঁ। ৰাতিপুৱাই খুব সময় হৈছে 5:15 আৰু এনেকৈ খোজকাঢ়িব বিচাৰিছোঁ, মানে গাটো ভালে থাকিবৰ কাৰণে আৰু শৰীৰটো মানে খুব সুস্থ থাকে। অকণমান খোজ কাঢ়িলে মিলিলে আপোনালোকে ৰাতিপুৱা অকণ খোজকাঢ়ে নে বাৰু? যদি কাঢ়ে আপোনালোকে জনাবচোন, কমেণ্ট বক্সতে জনাব। মই তেনেকৈ মানে চাম। আপোনালোকেতো ফেচবুকৰ পৰা আহি পেলাইতো মোৰ লগত ডাইৰেক্ট কথা পাতিব নোৱাৰে নহয় জানো? এনেকৈ কমেণ্ট বক্সতে কমেণ্ট কৰি দেখুৱাব, দিব কমেণ্ট বক্সতে, মই তাতে চাই ল'ম। তেতিয়া মোৰকো ভাল লাগিব নহয় জানো? মোৰ কাৰণে তেওঁলোকে ইমান চিন্তা কৰিছে বা কিবা এটা মোক আৰু মোৰ যিখিনি মোৰ ফেচবুক ফলোৱাৰ্ছখিনি আছে, মোৰ সদায় ভাল মন্তব্যহে মোৰ ওপৰত দিয়ে। আজিলৈকে কোনো বেয়াকৈ দিয়া নাই দেই। সেইটো কাৰণে খুব ভাল লাগিছে। ফেচবুকটো প্ৰথমতে চলাওঁতে কেনেকৈ চলাম, কি কৰিম, এনেকুৱা নিচিনা লাগিছে। মই একো বিশেষ নাজানিছিলোঁ, কিন্তু যেতিয়া ভাল মন্তব্যখিনি যেতিয়া লিখে, নিজেও এটা উৎসাহ হয় আৰু এটা মানে ভাল এটা বিশ্বাস হয় যে সঁচাকৈ মই আগবাঢ়ি যাব পাৰিম আৰু গৈ আছোঁ। আৰু সেইকাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। কিন্তু কিছুমান এনেকুৱা মানে মানুহ আছে যিখিনিয়ে কি কৰে, ভিডিঅ'টো মানে চোৱাৰ পাছত কি কৰিব, লাইক কমেণ্টটো নকৰে, কিন্তু ভিউৱাৰ্ছটো দমে বাঢ়ি গৈ থাকে। কিন্তু তেওঁলোকে একদম মানে সেই লাইক কমেণ্টটো নকৰে। বিৰাট পেটকুলি মানুহ, মানে মই কৈছোঁ নহয়, বিৰাট পেটকুলি এনেকুৱা মানুহ। কিন্তু কাৰোবাক যদি আগবাঢ়ি যোৱাত যদি সহায় কৰিব পাৰে, চবেইতো সুখী বুলি ভাবিব লাগে নহয় জানো? যেনেকৈ মোৰ ফেচবুক পৰিয়ালৰ কিমানখিনি পৰিয়াল আছে, মই সকলোকে যিমান পাৰোঁ সময় অকণমান দি পেলাই মই সকলোকে ছাপোৰ্ট কৰি যাওঁ। কিন্তু মই এইটো নাভাবোঁ যে মই লাইক নকৰোঁ, কমেণ্ট নকৰোঁ, মোৰ পইচা নাযায় নহয়। আৰু কোনেও নাভাবিব আপোনালোকৰ পইচা যায় বুলি, কাৰো নাযায়, বুজি পাইছে? যিবোৰে ইজনে সিজনক সহায় কৰিবলৈ বিচাৰে তেওঁলোকে একদম প্ৰত্যেক দিনাই ছাপোৰ্ট কৰি যায়। আৰু যিবোৰে মানে হিংসা আৰু পেটকুলি থাকে, সেইখিনিয়ে কিন্তু নকৰে দেই। সঁচা হয়নে নাই বাৰু মোৰ কথাষাৰ? জনাবচোন এবাৰ দেই।